আমি জনাই আছো এই মুহূৰ্তত এক ব্ৰেকিং নিউজ মাৰ্ঘেৰিটা মাকুম পথাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঠিতাতে নিহত হৈছে এগৰাকী মহিলা মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰ ভাৰত পেট্ৰল পাম্পৰ সন্মুখত পুৱা প্ৰায় 5:40 এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হৈছে AS32C0255 নম্বৰৰ বলেৰো পিকআপ বাহনে পাতক ভ্ৰমণলৈ সাইকেল লৈ ওলাই অহা মাৰ্ঘেৰিটা জয়ানগৰৰ বন্তি সিংফৌ সিৰিং নামৰ এগৰাকী মহিলা এই পথ দুৰ্ঘটনাত পতিত হৈ ঠিতাতে নিহত হৈছে আৰু মহিলাগৰাকীৰ বয়স প্ৰায় ৩৫ বছৰ বুলি জানিব পৰা গৈছে আৰু মাৰ্ঘেৰিটাৰ ব্যৱসায়ী অনুপ সিৰিঙৰ পত্নী বন্তি সিৰিং অঞ্চলটোৰ এগৰাকী চিনাকি মুখ আছিল আৰু মৃত্যুৰ সময়ত বন্তিয়ে স্বামী তথা পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে আৰু মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মৃতদেহ উদ্ধাৰ কৰিছে পুনৰবাৰ জনাইছো এক ভয়ংকৰ পথ দুৰ্ঘটনা মাৰ্ঘেৰিটা মাকুম পথাৰত সংঘটিত হৈছে আৰু ঠিতাতে নিহত হৈছে মাৰ্ঘেৰিটা জয়ানগৰৰ বন্তি সিংফৌ সিৰিং নামৰ এগৰাকী ৩৫ বছৰীয়া মহিলা আৰু জানিব পৰা মতে প্ৰাতঃ ভ্ৰমণৰ বাবে সাইকেল লৈ ওলাই গৈছিল মহিলাগৰাকী আৰু সেই সময়তে AS32C0255 নম্বৰৰ এখন বলেৰো পিকআপ বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয় আৰু ঠিতাতে মৃত্যু হয় মহিলাগৰাকী আৰু মাৰ্ঘেৰিটাৰ ব্যৱসায়ী অনুপ সিৰিঙৰ পত্নী বন্তি সিৰিং অঞ্চলটোৰ এখন চিনাকি মুখ আছিল মৃত্যুৰ সময়ত বন্তিয়ে স্বামী তথা পুত্ৰ সন্তানক গৃহ সংসাৰত এৰি থৈ গৈছে আৰু সমগ্ৰ অঞ্চলত এতিয়া শোকৰ ছাঁ বিয়পি পৰিছে আৰু ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ঘটনাটোৰ বিষয়ে অলপ ক'ব ঘটনাটো ৰাতিপুৱা আপোনাৰ 5:30 ভিতৰত হ'ল ঘটনাটো বলেৰো পিকআপ এটা আহিলে পিকআপটো আহি তাৰপিছত এইফালে দুটামান দোকান আছিলে দোকান ভাঙি মহিলা এগৰাকী আছিলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ওলাইছিলে তো মৰ্ণিং ৱাক কৰি গৈ আছিলে চাইকেল লৈ আছিলে মহিলাগৰাকী তাক খুন্দিয়াই লৈ আহি দুটা দোকান ভাঙি এই ওচৰত এই গাড়ীখন আছিলে আইটেন গাড়ী এই গাড়ীখন মাৰি মহিলাগৰাকী নিহত গাড়ীখন মানে গেৰেজত আছিলে গাড়ীটো আমাৰ গাড়ী গেৰেজতে আছিলে মহিলাগৰাকী চিনাক্ত হৈছে নেকি মহিলাগৰাকী জানিব প্ৰথমতে ব্লকৰ হয় ব্লকৰ হয় নামটো কিবা গম পাইছে নামটো মই বিশেষকৈ ক'ব নোৱাৰোঁ তাৰ হাজবেণ্ডৰ নাম অনুপ সিঙৰ কিবা হয় মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱা ৰিপৰ্ট এনি টাইম 24